মহান উদ্দেশ্য লৈ কিনে তেখেতসকলে এপটো কৰিছে মই আলোচনা ভিত্তিত গম পালোঁ ইয়াৰ দ্বাৰা আমাৰ অঞ্চলৰ যিখিনি ভেণ্ডৰ আছে যিখিনি বিক্ৰেতা আছে বা যিখিনি কৃষিৰ লগত জড়িত ব্যক্তি আছে তেখেতসকলে ডাইৰেক্টলি তেখেতসকলৰ প্ৰডাক্টবিলাক চেল কৰিব পাৰিব আৰু এপটোৰ বিষয়ে জানিবলৈ হয়তো বহুত আছে আমি চাম আজি তেখেতসকলৰ এটা ভাল এটা দিন মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ দুআষাৰ মই কম মোৰ বেছি ভাল লাগিছে কি আজিৰ পৰা মই 20 বছৰ আগতে এইখন ধাবাৰ পৰাই মোৰ শিক্ষানুষ্ঠান এনচিএছ এডুকেশ্যন ফাউণ্ডেশ্যন মই আৰম্ভ কৰিছিলোঁ আৰু অসমত গ্ৰামাঞ্চলত প্ৰথম কম্পিউটাৰ সাক্ষৰতা অভিযান মই ইয়াৰ পৰা আৰম্ভ কৰিছিলোঁ আৰু মই জানো যে ঠাইটো বহুত লাকি হয় চ' ভালে হ'ব এটা কথা ক'বলৈ যাম যে ৰঙিয়া আমাৰ কিশোৰ দাস ডাঙৰীয়াই যিখিনি কথা ক'লে তাত মই ডাঙৰ কথা অকণমান ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ যে এপটো যেনেকৈ ডাঙৰ ৰঙিয়াৰো এটা ডাঙৰ ইতিহাস আছে 1000 বছৰ পুৰণি আৰু ৰঙিয়া এটা বহুত বৃহৎ ডাঙৰ অঞ্চল ইয়াত আমাৰ 3টা সমষ্টি জড়িত হৈ আছে ৰঙিয়া ট্ৰেইন ডিভিজনৰ পৰা গোটেই আছে আৰু সুখৰ খবৰ এইটোৱে যে আমি আশাবাদী অতি সোনকালে ৰঙিয়া জিলা হিচাপে ঘোষণা হ'ব গৈ আছে